আপোনালোকে সমালোচনা কৰে যে মুছলমানৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে, কিন্তু এইবাৰ কিন্তু আপোনালোকে ভোট পাব যথেষ্টখিনি। বৰ অসমৰ যিটো পৰিকল্পনাৰে তেওঁলোকে অসমখনক আগবঢ়াব বিচাৰিলে তাৰ বিৰুদ্ধে মানুহে ভোট দিছে। যোৱাবাৰতো যোৱা 5 বছৰ তেওঁ ৰাস্তা কাটিছে, জংঘল কাটিছে, যে এটা লক্ষ্যৰ ফালে গৈ আছোঁ, এইটো ঠাইত যাম, তাৰপিছত তাত ঘৰ বনাম। যাৰ বিপক্ষে গোটেই সংগ্ৰাম, তেওঁলোকক যেতিয়া আপুনি বৰঘৰত মাতি আনি আপুনি বৰপীৰা দিব, এইটো কোন অসমীয়া মানুহে গ্ৰহণ কৰিব? আচলতে তেওঁলোকে ভাবিছিল যে আপোনালোকক ঘটিয়ে ঘটিয়ে পানী খোৱা আঁতৰাই পঠাব দিছপুৰৰ পৰা, কিন্তু তেওঁলোকে নিজে ঘটিয়ে ঘটিয়ে পানী খাবলগীয়া হ'ল। এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে তেওঁ আয়ত্ত কৰি লৈছে, তেওঁ যেনেকৈ বিষয়সমূহৰ ওপৰত অধ্যয়ন আছে, তেওঁৰ লগত সেইটো কম্পেৰিজনত নাহে, আৰু তাৰ তুলনাত গৌৰৱ গগৈটো দূৰ দূৰলৈ নাই। নমস্কাৰ। ভোটযুদ্ধ ইতিমধ্যে সমাপ্ত হৈছে। মাজত মাত্ৰ 3টা দিন বাকী। 4 মে'ৰ পুৱা 8 বজাৰ লগে লগে EVM মেচিনসমূহ খুলিব আৰু নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোটাধিকাৰ সাব্যস্ত কৰি ৰাইজে কাক ভোট দিলে তাৰ গণনা আৰম্ভ হ'ব। ইতিমধ্যে শাসকীয় পক্ষৰ তৰফৰ পৰা দাবী কৰা হৈছে আৰু বিভিন্ন পৰ্যবেক্ষক আৰু বিশ্লেষকে গভীৰভাৱে তন্নতন্নকৈ পৰ্যবেক্ষণ কৰি পৰীক্ষণ কৰি এটা কথা ঠিক কৰিছে যে 90তকৈ অধিক চিট এইবাৰ শাসকীয় পক্ষ NDA তৰফলৈকে যাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। আৰু ইয়াৰ বিপৰীতে বিৰোধী তৰফৰ পৰা কংগ্ৰেছৰ নেতৃত্বত যিসকল দল আছে তেওঁলোকেও 70ৰ পৰা 80খন আসন পাই দিছপুৰত চৰকাৰ গঠন কৰিব বুলি বিশ্লেষণ আগবঢ়াই আছে আৰু তেওঁলোকে এখন চৰকাৰ 4 মে'ৰ পাছত গঠন কৰিব বুলিও ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰিছে। এনে প্ৰেক্ষাপটত এই 3দিনীয়া যি সময় মাজত আছে, এই সময়ছোৱাৰ ভিতৰতে আমি বিশ্বনাথৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক আমাৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ভোটযুদ্ধখন কেনে গ'ল আপোনাৰ? নিৰ্বাচনততো সদায় ব্যস্ততা থাকে, ৰাইজৰ মাজলৈ যোৱা, ৰাইজৰ লগত ভাৱ বিনিময় কৰা আৰু ৰাইজক আমাৰ আশীৰ্বাদ আমি বিচৰা, সেয়া এগৰাকী প্ৰাৰ্থী হিচাপে দায়িত্ব। চেষ্টা কৰিছিলোঁ যিমানখিনি পাৰোঁ, শক্তি সামৰ্থ্য যিখিনি আছে ৰাইজৰ কাষলৈ যাবলৈ, আৰু বিগত আমাৰ চৰকাৰখনৰ যিখিনি কাম কাজ আছিলে, যিখিনি কৰ্মৰাজি আছিলে, ৰাইজে সেইখিনি আদৰি লোৱা যেন অনুভৱ কৰিছিলোঁ। আপুনিও গৈছিলে মোৰ বিধানসভা সমষ্টিলৈ, আপুনি নিজেও তাত হয়তো বিভিন্ন স্থানলৈ গৈ নিজেও আপুনি ৰাইজৰ লগত ভাৱ বিনিময় কৰিছে, আৰু আপুনিও নিশ্চয় অনুভৱ কৰিব পাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত অধিকাংশ ৰাইজৰ সমৰ্থন থকা যেন আপুনিও চাগে অনুভৱ কৰিছে। তো সেইবাবে আমি আশা কৰিছোঁ যে অহা 4 মে'ৰ দিনাখন ৰাইজে নিশ্চয় ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ কৰিছে আৰু আমাক বিশ্বনাথবাসী ৰাইজৰ সেৱা কৰিবলৈ সুযোগ প্ৰদান কৰিব বুলি আমি আশা কৰি আছোঁ। আপোনাৰ একালৰ সতীৰ্থই এইবাৰ আপোনাৰ ভোটযুদ্ধৰ সন্মুখত প্ৰত্যাহ্বানৰ প্ৰাৰ্থী হিচাপে তেওঁ থিয় হ'ল। অৱশ্যে দেখা নগ'ল যে দুয়োগৰাকী প্ৰাৰ্থীয়ে ইজনেও সিজনক বোকাচতীয়া বিশেষ বা সমালোচনা কৰা দেখা নগ'ল। এটা মোটামুটি সুস্থভাৱেই আপোনালোকৰ বিশ্বনাথ সমষ্টি এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ল। নিশ্চিতভাৱে চাওক, আমি ব্যক্তিগত শত্ৰুটো কোনো কাৰো নহয়। আমি আদৰ্শগতভাৱে পাৰ্থক্য থাকিব, নীতিগত পাৰ্থক্য থাকিব। ভাৰতীয় জনতা পাৰ্টীৰ যিটো দৃষ্টিভংগী, ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰে আৰু বৃহত্তৰ অসমীয়া জাতিসত্তাক শক্তিশালী কৰিব বিচাৰে। আৰু কংগ্ৰেছ দলে আপোনালোকে গম পায় যে অসমীয়া সমাজখনক দুৰ্বল কৰিব বিচাৰে। অসমীয়া সমাজখনৰ যিখিনি শংকাৰ কাৰণ, সেইসমূহক তেওঁলোকে নেতৃত্ব দিব বিচাৰে। তো তেনেকুৱা এটা ক্ষেত্ৰত নীতিগত পাৰ্থক্য থাকিব, নীতিগত বিৰোধিতা থাকিব, আৰু তাৰ বাবে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। তো ৰাইজে নিশ্চয় সিদ্ধান্ত ল'ব যে আমি কোনটো দলক সমৰ্থন কৰিলে অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত হ'ব, বৃহত্তৰ অসমীয়া জাতিসত্তা শক্তিশালী হ'ব আৰু অসমখন সমৃদ্ধ হৈ আগবাঢ়িব পাৰিব। নিশ্চয় ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু যাৰে পৰিণতিত যিমান এক্সিট পোল আছে, এক্সিট পোলে আমাক সকলোতকৈ বেছি আসন দিছে। কিয়? কাৰণ অসমীয়া মানুহে নিশ্চিতভাৱে এইটো কথা অনুভৱ কৰিব পাৰিছে যে ভাৰতীয় জনতা পাৰ্টী অসমীয়া মানুহৰ পক্ষত থকা দল, ভাৰতীয় মানুহৰ পক্ষত থকা দল, আৰু একমাত্ৰ দল যি অসমীয়া জাতিসত্তাক
সুৰক্ষিত কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা কৰিছে, বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও অধিক শক্তিশালীভাৱে কৰিবৰ বাবে ভৱিষ্যত দিনতো বিভিন্ন পদক্ষেপ যে গ্ৰহণ কৰিব, এয়া ৰাইজ আশ্বস্ত। এইবাবে আমাক আস্থাত লৈছে, বিশ্বাসত লৈছে যেন আমাৰ অনুভৱ হৈছে। এক্সিট পলসমূহে সঁচাকৈ এইবাৰ দেখা গৈছে যে NDA BJPক মোটামুটি আমাৰ নিজাববীয়া যিটো এক্সিট পল আমাৰ ফালৰ পৰা কৰা গ'ল, তাতে 75খন আসন BJP অকলে পাব বুলি কৈছে। তাৰ পাছত BPF আপোনালোকৰ অংশীদাৰ দল, তেওঁলোকক 10খন দিয়া গৈছে। AGP আপোনালোকৰ অংশীদাৰ দল, তেওঁলোকক 10খন দিছে। টোটেল 95, তাতকৈ বৃদ্ধিও পাব পাৰে, কিন্তু 95টো দেখুওৱা হৈছে। আৰু বাকী যিখিনি এক্সিট পল আছে তেওঁলোকেও মোটামুটি ওচৰে পাজৰলৈকে গৈছে। মুঠতে একক সংখ্যাগৰিষ্ঠতা পাই আপোনালোকে চৰকাৰ পুনৰ গঠন কৰিব। আৰু জনপ্ৰিয়তা, মুখ্যমন্ত্ৰীৰ যি জনপ্ৰিয়তা, আৰু ঠিক একেদৰে যি সমীক্ষা চলোৱা হ'ল যে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে, তাতে 51%তকৈ বেছি হিমন্ত বিশ্ব শৰ্মাক, বাকী 37 গৌৰৱ গগৈ আছে, কোনোবা অখিল গগৈ অলপ কম, বহুত তলত, এনেধৰণে গৈছে। যিটো ধাৰণাৰে আগবাঢ়িছে, যোৱাবাৰতকৈ এইবাৰ অধিক শক্তিশালী হ'ব আপোনালোক। চাওক, কৰ্মৰাজিয়ে সিদ্ধান্ত ল'বলৈ মানুহক সুযোগ দিয়ে। বিগত সময় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱা দিনাৰ পৰা তেওঁ যিখিনি অসমীয়া মানুহৰ পক্ষত সিদ্ধান্ত ল'লে, অসমৰ পক্ষত সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তসমূহে ৰাইজে অনুভৱ কৰিছে। অসমীয়া ভাষা সংস্কৃতিক আগবঢ়াবলৈ তেওঁৰ যি প্ৰয়াস, এয়া কোনো আগতে কৰা নাই। অসমীয়া মানুহক সুৰক্ষিত কৰিবৰ বাবে তেওঁ যিখিনি পদক্ষেপ, এইখিনি কোনো আগতে লোৱা নাই। অসমত নতুন উদ্যোগ প্ৰতিষ্ঠা কৰা, নতুনকৈ মেধাত চাকৰি নিযুক্তি প্ৰদান কৰা, ভূমিৰ অধিকাৰ প্ৰদান কৰা, নিজৰ ভূমিক সুৰক্ষিত কৰি ৰখা, অসমীয়া মানুহক সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ সুবিধা দিয়া, এইসমূহ আগত আপুনি পোৱা নাই। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, আগত আপুনি এইখিনি পোৱা নাছিলোঁ। আজি চাওক, সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় ধাৰা, ক'তো সংঘাত নাই, ক'তো আন্দোলন নাই, উদ্যোগৰ পৰিৱেশ। এটা সময়ত যি গোষ্ঠীগত সেইটোৱে। সংঘৰ্ষ সততে হৈ দেখা আপুনি গৈছে। চাওক, ইটো জাতিয়ে ইটো জাতিৰ ওপৰত সন্দেহৰ দৃষ্টি আছিলে, সন্দেহ কৰিছিলে। আজিৰ দিনত চব একেলগে সমন্বয়। ভাৰতীয় জনতা পাৰ্টি যেন সকলো জেগাত, আপুনি কাৰ্বি আংলঙতো দেখিব, আপুনি ডিমাচাত দেখিব, আপুনি দেউৰীত দেখিব, আপুনি কাৰ্বিত দেখিব, তাত আপুনি বাগিচাত দেখিব, আপুনি বড়োত দেখিব, সকলো জেগাত যেন সকলোৱে একেলগে মিলা প্ৰীতিৰে যেন অসমখনত আগবাঢ়িবলৈ ৰাজনৈতিক নেতৃত্ব লৈছে, তেনেকুৱা এটা পৰিৱেশ। আৰু দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সদিচ্ছা অসমৰ প্ৰতি, অসমীয়া মানুহক আগবঢ়াবলৈ। চাওক, অসমীয়া ভাষা সংস্কৃতিক ধ্ৰুপদী ভাষা কৰা, অসমীয়া ভাষাক বিহু কিমান উচ্চ স্থানলৈ লৈ যোৱা, ঝুমুৰক বিনন্দিনী অনুষ্ঠান আয়োজন কৰা, বাগৰুম্বাৰ আয়োজন কৰা, এইসমূহে অসমীয়া জাতিসত্তাক কিমান শক্তিশালী কৰিলে। লাচিত বৰফুকনৰ গোটেইখিনি আপুনি যদি চাই, লাচিত বৰফুকনক আজি জাতীয় বীৰলৈকে লৈ যোৱা, গোটেই ভাৰতবৰ্ষক তেওঁ প্ৰতিষ্ঠা কৰা, মৈদামক আপুনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা, এইসমূহ কাম আমি ভবা নাই। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা কৰা, অসমীয়া ভাষাৰে চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা, এই যিখিনি কাম কোনো কৰা নাই, সেইটো সম্ভৱ হৈছে। তাৰ উপৰি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, 1,65,000 নিযুক্তি স্বচ্ছ নিকাভাৱে, বিভিন্ন উন্নয়ন, ৰাস্তা পদূলি দলং অংগনবাড়ী কেন্দ্ৰলৈকে চৰকাৰৰ আঁচনিসমূহ তৃণমূল পৰ্যায়ত 100% ৰূপায়ণ কৰালৈকে আপুনি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীও হৈছে, কিন্তু বিনামূলীয়া চাউলৰ সুবিধা পাইছে নাই, সেয়াও 10 তাৰিখৰ ভিতৰত দিবলৈ এনচিঅ'ৰ কৰা হৈছে। আমি উদ্যোগৰ প্ৰতিষ্ঠা কৰিছোঁ, যাতে কোনোবাই নতুন উদ্যোগ স্থাপন কৰিব পাৰে, তেনেকুৱা পৰিৱেশ MSME ষ্টাব্লিছ কৰিবৰ কাৰণে ব্যৱস্থা কৰা গৈছে। ঠিক তেনেধৰণে উদ্যমিতা আঁচনিৰ জৰিয়তে এগৰাকী মহিলা সংস্থাপিত হ'ব পাৰে, সেয়াও চিন্তা। অৰুণোদয় আঁচনি দি সামাজিক নিৰাপত্তা প্ৰদান কৰা, ৰাস্তা পদূলি নিৰ্মাণ কৰা, বিজ্ঞান শিক্ষা বৃদ্ধি হওক, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে অসমখন আগবাঢ়ক, বিদ্যালয়সমূহ উন্নত পৰ্যায়ত আগবাঢ়ক, বিশ্ববিদ্যালয় নতুনকৈ স্থাপন হওক, এই সকলো কাম একেলগে কৰা হৈছে। আপুনি কোনো এটা এনেকুৱা ছেক্টৰ দেখুৱাব নোৱাৰে, কোনো এটা বিভাগ দেখুৱাব নোৱাৰে য'ত কাম হোৱা নাই। তো সকলোকে সামৰি এনেকৈ অসমৰ উন্নয়ন আমি ভবা নাই। আৰু সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো সমাদৰ, শেহতীয়াকৈ বেংগলৰ নিৰ্বাচনত আমি যি প্ৰত্যক্ষ কৰিলোঁ, সেইটো কাহানিও কল্পনা কৰা কৰা নাই যে অসম আৰু বেংগলৰ মাজত একো ডিফাৰেঞ্চ মই নেদেখিলোঁৱেই।
বেংগলত যেতিয়া মুখ্যমন্ত্ৰী মানে আপুনি বেংগলৰ মুখ্যমন্ত্ৰীৰ যিমান ভিৰ হয় মানে মিটিঙত যি ধৰণৰ তাতকৈ বেছি যেন অসমৰ মুখ্যমন্ত্ৰীৰ চৰ্চা বেছি। অসমৰ মুখ্যমন্ত্ৰী মানুহে মুকলিভাৱে কয় যে বেংগলৰ চেলফি মুখ্যমন্ত্ৰী ল'বলৈ অসমত যেনেধৰণৰ হেতাৰ পৰা অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে আমাক মুখ্যমন্ত্ৰী লাগে বুলি কয়। শিক্ষিত জনা শুনা মানুহ সকলো মানুহক সাধাৰণ শ্ৰেণীৰ মানুহৰ তাত আমাক কয় আপোনালোক সৌভাগ্যৱান যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী মুখ্যমন্ত্ৰীৰ লগত কাম কৰিবলৈ পাইছে। কেনেকৈ তেওঁক ভাল পায় মানে আপুনি অসমীয়া গানেৰে তাত তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিছে, আপুনি ভাবিব নোৱাৰে। আকৌ এবাৰ মোদী চৰকাৰ অসমীয়াত বাজি গৈছে। এনেকুৱা লাগিছে মানে কোচবিহাৰ যিখিনি মিটিং হৈছে তো অসমৰ মিটিং নে, আপুনি ভিডিঅ' ফুটেজত উলিয়াব নোৱাৰে এখন অসমৰ মিটিং নে বেংগলৰ মিটিং। একে পৰিৱেশ, একে চেলফি, একে আদৰণি, একে হেলিকপ্টাৰত আপুনি গ'লে সেই একেই গোটেই মানুহ চেৰাউণ্ডিং। অসমত যিটো হয় তাতো তেতে মামা বুলি চিঞৰে, মামা বুলি ভোট দিয়ে, মানে সেই পৰিৱেশটো। তো আপুনি এনেকৈ কেতিয়াও আমি অসমক আগবঢ়া আমি দেখা পোৱা নাছিলোঁ। এইকাৰণে অসমীয়া সমাজখনে আজি যিটো পৰিৱেশ পাইছে এই পৰিৱেশটো আমাক প্ৰয়োজন আছিল আচলতে। আমাৰ এইটো অসমৰ আচলতে প্ৰতিভা এনেকুৱা পৰিৱেশ আচলতে আজিৰ পৰা 25-30 বছৰ আগতেই যদি অসমে পালেহেঁতেন আৰু অসম কিমান আগবাঢ়ি গ'ল। আমি বেংগলোৰৰ পৰ্যায়ত পালোহেঁতেন, আমি তামিলনাডু কৰ্ণাটকৰ পৰ্যায়ত গ'লোহেঁতেন। আজি যদি 25 বছৰ আগত আমি এইখিনি পৰিৱেশ পালোহেঁতেন, আমি সেই স্ক'পেই পোৱা নাই। আপুনি ৰাজনৈতিক প্ৰেক্ষাপটত যদি চাওক সৰ্বভাৰতীয় পৰ্যায়ত এই পৰিৱেশ আমি পোৱা নাই। খেলা ধূলাৰ ক্ষেত্ৰত আমাৰ পৰিৱেশ আমি নাপালোঁ, পঢ়া শুনাৰ ক্ষেত্ৰত আমি পৰিৱেশ নাপালোঁ, কিন্তু আজি পাইছে। সেইকাৰণে আজি চাবলৈ নিযুক্তি নাছিল। আজিৰ দিনত পঢ়া শুনা কৰিছে যে নিযুক্তি স্বচ্ছ আৰু নিকাভাৱে পাম। আজিৰ দিনত আপুনি IAS ACSত কিমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে পাব পৰা হৈছে। আপুনি যদি খেলা ধূলাত আপুনি লাভলীনা বুঢ়াগোহাঁই যদি চায় আজি কেনেকৈ আগবাঢ়িব পাৰিছে। আজি খেলৰ এটা নতুন পৰিৱেশ, IPL ইয়াত হোৱা, মানে আপুনি অসমখনক এতিয়া আপুনি অন্যান্য চিটিসমূহৰ লগত গুৱাহাটীক আপুনি মিলাব পাৰে। মই এবাৰ বেংগল গৈ কলকাতাত গৈ মই নিজে চাইছোঁ যে আমি বহু ক্ষেত্ৰত যেন অসমখনেই উন্নত। মই নিজে তুলনা কৰি চাইছোঁ আমাৰ বিভিন্ন ক্ষেত্ৰত। তো আজিৰ দিনত অসমৰ প্ৰতি মানুহৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন, মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তন আৰু অসমক লৈ যেন অসমখন একদম সকলো ক্ষেত্ৰত যেন আগবঢ়া এখন ৰাজ্য, এই শাৰীলৈ আমি গুচি গ'লোঁ। অসমে আমি যে কওঁ আমি 5খন ৰাজ্যৰ ভিতৰত পৰোঁ, আমি ৰাজনৈতিকভাৱেও 5খন ৰাজ্যৰ ভিতৰতে আপুনি যদি মুখ্যমন্ত্ৰীৰ তালিকা চায় আমাৰ শীৰ্ষত আছে মুখ্যমন্ত্ৰীৰ তালিকাত। আপুনি যদি চায় মানুহে কয় যোগীজীৰ নাম লয়, হিমন্ত বিশ্ব শৰ্মাৰ নাম লয়, গোটেই ভাৰতবৰ্ষত যাওক তেওঁৰ নাম লয়। গোটেই মই UPৰ বহুত মানুহ লগ পালোঁ, তেওঁলোকে কয় যে ভাৰতবৰ্ষত বোলে 2জন প্ৰধানমন্ত্ৰীৰ কথা মানে মুখ্যমন্ত্ৰীৰ কথা আমি কওঁ, সেই 2গৰাকী, আৰু প্ৰধানমন্ত্ৰীয়ে যেনেকৈ অসমক গুৰুত্ব দিছে, UPক যিমান গুৰুত্ব দিয়ে যেন সিমানো অসমেও গুৰুত্ব পাইছে। যিমানখিনি মহাৰাষ্ট্ৰই গুৰুত্ব পায় সিমানখিনি যেন অসমেও গুৰুত্ব পাইছে। শেহতীয়াকৈ নিৰ্বাচনত আমি দেখা পাইছোঁ মুখ্যমন্ত্ৰী 2 মাহত কিমানবাৰ আহিছে আপুনি দেখিছে, কেনেকৈ প্ৰচাৰ কৰিছে, কেনেকৈ তেওঁ আমাৰ আশা আকাংক্ষাসমূহ পূৰণ কৰাৰ দায়িত্ব লৈছে। তেওঁ কৈছে যে মোদী আছে, কৈ দিয়ক মানুহক। ৰঙালী বিহুৰ শুভেচ্ছা মানুহক দি কৈছে যে সকলো মানুহৰ ঘৰলৈ যাব, আমাক কৈছে গৈ পেলাই কওক যে মোদীজীয়ে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে বুলি ক'ব ঘৰে ঘৰে গৈ পেলাই। তেওঁ নিজে কৈছে যে কোনোবাই ঘৰ নোপোৱা যদি মানুহ আছে তেওঁক গৈ কওক যে ঘৰটো দিয়াৰ দায়িত্ব মোদীজীয়ে লৈছে, যে এথনো দুখীয়া ঘৰৰ মানুহ থাকিব নোৱাৰে য'ত তেওঁলোকে পকা ঘৰত নাথাকে। সেইটো কৈ দিয়ক মই মোদীজী, এইটো মোদীয়ে চাব বুলি ক'ব, আমাক ক'বলৈ দিছে। তেওঁ ৰাজহুৱা সভাত কৈছে যে আপোনালোকে মোৰ হৈ ক'ব পাৰিবনে, এইটো গৈ কৰক, লিখি আনক নাম। তো ইমানখিনি প্ৰধানমন্ত্ৰীৰ পৰা এচুৰেঞ্চ আমি কেতিয়াবা পাইছোঁ নেকি? আগততো মনমোহন সিং ডাঙৰীয়া আমাৰ ইয়াত প্ৰধানমন্ত্ৰী হৈছে, আমাৰ ইয়াৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে, আমি কেতিয়াবা এনেকুৱা এচুৰেঞ্চ পাইছোঁ নেকি? ভাৰতীয় জনতা পাৰ্টি আপোনালোকে খুব ওচৰৰ পৰা পাইছে, দলত আছিলেই। সেইকাৰণেই কৈছোঁ যে আমিতো তেনেকৈ পোৱা নাই। আপুনি তেনেকৈ যদি পালোহেঁতেন, আমাক যিমান মৰম কৰা আমি দেখা পাইছোঁ, আমিতো সাধাৰণ কাৰ্যকৰ্তা, আমাৰ প্ৰতি যিখিনি মৰম দেখুৱাই তেওঁ প্ৰধানমন্ত্ৰীগৰাকী, শেহতীয়াকৈ বিহালীৰ সভাখনত তেওঁ নিজে আহি আমাক যিখিনি তেওঁ মানে আমাৰ হৈ প্ৰচাৰ কৰিছে, তো মানে কল্পনা কৰিব নোৱাৰা। প্ৰধানমন্ত্ৰী নিজে হাতত ধৰি হাতখন দাঙি দিয়া, মানুহক আমাৰ হৈ আশীৰ্বাদ বিচৰা আৰু আমাৰ হৈ তেওঁ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়া। প্ৰধানমন্ত্ৰীয়ে বাৰু এই পৰ্যায়লৈ গৈ কোৱা
আমি এই যিটো সদিচ্ছা তাৰে বহিঃপ্ৰকাশ এই আপোনালোকৰ এক্সিট পোল। মানুহে এনেই ভোট নিদিয়ে। মানুহে আজিৰ দিনত আপুনিও জানে অসমীয়া সমাজ সজাগ আৰু সচেতন সমাজ। তথাপিও এনে এক পৰ্যবেক্ষণ, এনে গভীৰ বিশ্লেষণ আৰু সকলো ৰাইজেও দেখি আছে, সকলো দল সংগঠনেও দেখি আছে, তথাপিও বিৰোধীয়ে এতিয়াও কল্পনা কৰি আছে তেওঁলোকে এখন চৰকাৰ গঠন কৰিব ৭০-৫। গণতন্ত্ৰত বিৰোধীৰ প্ৰয়োজন, সমালোচকৰ প্ৰয়োজন, আৰু এইটো থাকিবও লাগে। সেইকাৰণে কোনোবাই নহয় কোনোবাই সমালোচনা কৰিবই, আৰু সেই সমালোচনাটো আমি পজিটিভলিয়ে লৈছোঁ যে তেওঁলোকে যদি কিবা এটা উলিয়াইছে যিটো সমালোচনা আমি কৰিবলগীয়া আছে আমি কৰিম, কিন্তু যিখিনি আদৰ্শগত কথা কৈছে সেইখিনি গ্ৰহণ কৰিব নোৱাৰি। সেইকাৰণে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। মন্ত্ৰীসভা কিন্তু গঠন কৰি দিলে। তেওঁলোকেতো বিগত সময়তো আপোনালোকে যোৱা ২১ৰ নিৰ্বাচনতো আমি দেখিছিলোঁ অন্য এখন ৰিজৰ্ট আছিলে, এইবাৰ বদলাই থাকে তেওঁলোকে। সেই আগতো সেই মন্ত্ৰীসভা গঠন কৰিছিলে, আগতো তেওঁলোকে হৰ্চ ট্ৰেডিং হ'ব বুলি গোটেইখিনি আছে। জিকিব নাই সেইটোতো পঞ্চমতে এনচিয়ৰ কৰক, তাৰ আগতে হৰ্চ ট্ৰেডিং। আপুনি ভাবক তেওঁলোকে আচলতে সমাজৰ লগত ডিলিংক নহয়। সেইকাৰণে সমাজে কি ভাবিছে, সমাজে কাৰ পক্ষত আছে সেইটো তেওঁলোকে লিংক কৰিব নোৱাৰে, আৰু সেই লিংক কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে আচলতে মিছকেলকুলেশ্যন হয়। এই যে কেলকুলেশ্যনটো ভুলকৈ কৰে, ভোট নিদিয়া মানুহজনকো তেওঁ ভোট দিয়া বুলি ভাবে, আৰু ভোট যিসকলে তেওঁলোকৰ যিসকল কৰ্মী তেওঁলোকে যিটো ফিডবেক দিয়ে, কৰ্মীসকলৰ যিহেতু গাঁৱত বহুত মানুহৰ মাজত বহুত সম্পৰ্ক নাই, তেওঁলোকে ২-৪জনৰ মানুহৰ লগতে সীমাবদ্ধ, তো সেই ফিডবেকটো আনিয়ে তেওঁলোকে ভাবে যে এইখিনি আমাৰ ফিডবেক, কিন্তু প্ৰকৃত ফিডবেকটো সেইটো নহয়। যিসকলে পাৰ্টিৰ বিয়ণ্ডত গৈছে তেওঁলোকে এক্সিট পোলত এতিয়া দেখুৱাইছে যে কেনেকৈ নিৰ্বাচন একচেটিয়াভাৱে গৈছে। আৰু আপুনি চাওক যিখিনি প্ৰচাৰ, আপুনি প্ৰচাৰ কাৰ্যসূচীটো যদি চায় য'ত আমি ভোট পাম, তাত আপুনি কংগ্ৰেছৰ সভাসমূহ আপুনি বিশ্লেষণ কৰি চাওকচোন কিমান মানুহ হৈছিলে, ক্ৰেজটো কেনেকুৱা আছিলে, আমাৰ মুখ্যমন্ত্ৰীৰ সভাৰ ক্ৰেজ কি আছিলে আৰু তেওঁলোকৰ নেতৃত্বৰ ক্ৰেজ কি আছিলে, একদম স্পষ্ট পাৰ্থক্য। মানুহে একদম স্পষ্ট। পাৰ্টিকুলাৰ কিছুমান সমষ্টিত হৈছে। পাৰ্টিকুলাৰ চাওক, লোৱাৰ আছামত আমি দুৰ্বল, আমিতো জানো সংখ্যালঘু অঞ্চলত আমাৰ দুৰ্বল, এইটোতো আপুনিও জানে আমিও জানো। আমাৰ কিছুমান স্থানত তাত কংগ্ৰেছৰ কিন্তু একদম এইবাৰ বিশাল আপোনালোকে জনসমাগম। তথাপিও আপোনালোকে সমালোচনা কৰে যে মুছলমানৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে, কিন্তু এইবাৰ কিন্তু আপোনালোকে ভোট পাব, যথেষ্টখিনি ভোট পাইছে। চাওক কিছুমান মানুহেতো বুজি পাইছে কংগ্ৰেছে ভয় খুৱায়, কংগ্ৰেছে ভয় খুৱাই বিজেপি আহিলে তোমালোকৰ এনেকুৱা হ'ব, তোমালোকক অমুক অমুক কৰিব, তোমালোকৰ এনেকুৱা হ'ব, এই কথাখিনি তেওঁলোকক কৈ কৈ অৱশ্যে অৰুণোদয় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱেই পাইছে। আপুনি অৰুণোদয় বুলি নহয়, আপুনি চাওক PMIY ঘৰ চাওকচোন, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আঁচনি চাওকচোন, আপুনি যদি চাই উদ্যমিতা আঁচনি যদি আপুনি চায়, আপুনি বিনা লাইটৰ কানেকশ্যন যদি আপুনি চায়, আপুনি যদি চাই অংগনবাড়ী কেন্দ্ৰসমূহক যিখিনি সুবিধা, শিক্ষাৰ যিখিনি সুবিধা, আয়ুষ্মান ভাৰতৰ কাৰ্ড, বিনামূলীয়া চাউল, যিসমূহ মেডিকেল কলেজৰ ট্ৰিটমেণ্ট, আপুনি পঢ়া শুনাৰ যিখিনি সুযোগ আৰু সুবিধা, ক'ত বঞ্চিত হৈছে আপুনি কওকচোন? ক'তোতো বঞ্চিত নাই। আঁচনিৰ ক্ষেত্ৰতো আমি বঞ্চিত কৰা নাই, সুযোগ সুবিধাৰ ক্ষেত্ৰতো আমি বঞ্চিত কৰা নাই। ৰাজনৈতিক অধিকাৰ ক্ষেত্ৰত আমি সেইখিনিৰ কাৰণে আমি এইটো অসমীয়া সমাজখনক শক্তিশালী কৰিবলৈ আমি সকলোৱে একত্ৰিতভাৱে এইটো আমি কষ্ট কৰিছোঁ বা আমি পৰিশ্ৰম কৰি ৰাইজৰ মাজলৈ আমি গৈছোঁ, কাৰণ আমি বিচাৰোঁ যে সমাজখন শক্তিশালী হৈ থাকিব। ফিডবেক এটাৰ কথা কওঁ যে ৯ এপ্ৰিলৰ আগতো বৰাকৰ একাংশ মৌলবী বা ধৰ্মীয় গুৰুৰ সৈতে কথা পাতিছোঁ, মই লোৱাৰ আছামৰ একাংশ ধৰ্মীয় গুৰু তেওঁলোকৰ সৈতে কথা পাতিছোঁ, নিৰ্বাচনৰ পাছতো কথা পাতিছোঁ। তেওঁলোকে এটা কথা কৈছে যে এইবাৰ মহিলাসকলক আমি মনাব পৰা নাই, কাৰণ মহিলাসকলে সুবিধাখিনি চৰকাৰৰ পৰা পাইছে আৰু সেইখিনি আমাৰ কথা নুশুনে। সেইটো কিন্তু পৰিয়াল এটা পৰিচালিত কৰে মহিলা এগৰাকীয়ে, মহিলাই ঘৰখন এখন চলায়। যেতিয়া অৰুণোদয় আঁচনিৰ তেওঁ ৯,০০০ টকা পাইছে, উদ্যমিতা আঁচনি 10,০০০ টকা পাইছে, 19,০০০ টকা এটা পৰিয়ালে পাইছে, কিমান সকাহ হৈছে। তেওঁক ট্ৰেইনিং দিয়া হৈছে যে কেনেকৈ নিজে আত্মসংস্থাপিত হ'ব পাৰে, তেওঁক পঢ়োৱা হৈছে লিটাৰেলি, ফাইনেন্সিয়েলি তেওঁলোকক লিটাৰেট কৰা হৈছে, কেনেকৈ সঞ্চয় কৰিব লাগে, কেনেকৈ বেংকৰ লগত সম্পৰ্ক কৰিব লাগে, কেনেকৈ নিজে আত্মসংস্থাপন কৰিবৰ কাৰণে কি কি কাম কৰিব লাগিব, বিভিন্ন সামাজিক বিষয়ৰ লগত তেওঁলোকক সজাগ সচেতন কৰা গৈছে।
তেওঁৰ যি ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে, বিনা পইচাত পঢ়াৰ সুযোগ পাইছে, বিনামূলীয়াকৈ চাউলৰ সুযোগ পাইছে, তেওঁলোকে আপোনালোকে আয়ুষ্মান কাৰ্ড পাইছে, য'ত বেমাৰ হৈছে চিকিৎসা তেওঁলোকে পাবলৈ সুযোগ পাইছে। তো এইখিনি মানুহে উপলব্ধি কৰা নাই নেকি? PMIY ঘৰ পাইছে, য'ত তেওঁলোকে থাকিব পাৰিছে, ৰাস্তা বনিছে, লাইটৰ কানেকশ্যন হৈছে, তেওঁলোকে দেখা পোৱা নাই নেকি যে এই চৰকাৰখনে তেওঁলোকৰ কিমান কষ্ট দিছে আৰু কিমান উন্নয়ন কৰিছে? যাৰ তুলনাত কংগ্ৰেছৰ দিনত তেওঁলোকে কি পাইছিলে? গোষ্ঠীগত সংঘৰ্ষ, তেওঁলোকৰ ওপৰত আক্ৰমণ, কিমান কি ঘটনা ঘটিছিলে আপোনালোকেতো দেখিছে সেইখিনি। কিন্তু আজি ক'ত কংগ্ৰেছৰ দিনত হোৱা ঘটনাবিলাক পুনৰাবৃত্তি হৈছে নেকি? বিজেপিৰ দিনততো এটাও সংঘৰ্ষ নাই। কোনোবা চোৰ ডকাইত তাৰ ওপৰত ব্যৱস্থা হ'ব, কোনোবাই বিদেশী মানুহ তেওঁৰ ওপৰত ব্যৱস্থা হ'ব, কিন্তু স্বদেশী মানুহৰ ওপৰততো কোনো ব্যৱস্থা হোৱা নাই। অসমীয়া মানুহখিনিৰ মাজততো কোনো অসুবিধা হোৱা নাই। স্বদেশী যিখিনি আমাৰ অসমীয়া মুছলমান মানুহ আছে তেওঁলোকৰ বিৰুদ্ধে হৈছে। তেওঁলোকতো একাকাৰ। মই নিজৰ সমষ্টিটো মই দেখিছোঁ, মোক কিমান মৰম কৰিছে, কিমান আদৰ কৰিছে, কেনেকৈ আদৰি লৈছে মানুহখিনিয়ে। মইতো দেখিছোঁ তেওঁলোকৰ আন্তৰিকতাখিনি। আমিও তেনেকৈ, তেওঁলোকে একদম নিজৰ দৰে মৰম কৰিছে। তো সেইখিনিতো মই নিজে প্ৰত্যক্ষ কৰিছোঁ, তেওঁলোকেওতো আদৰি লৈছে আমাক। তো সেইকাৰণে সকলো ৰাজনৈতিক কথা বহুত বছৰ হ'ল, 10 বছৰ তেওঁলোকে দেখিলে, 10 বছৰৰ অভিজ্ঞতাৰ পিছতহে ভোট দিছে। ধৰক যদি এইবাৰ ভোট দিছে, তো 10 বছৰ বহুত ডাঙৰ সময়। আৰু তাৰ পিছতে এইটো তেওঁলোকে সেই অভিজ্ঞতাৰে অনুভৱেৰে তেওঁলোকে ভোট দিছে। সেইবাবে মই ভাবোঁ এইবাৰ অভূতপূৰ্ব নিৰ্বাচনৰ ফলাফলৰ ফালে আমি গতি কৰিছোঁ। 4 মে নিশ্চিতভাৱে অভূতপূৰ্ব ফলাফল হ'ব। মাননীয় মুখ্যমন্ত্ৰীগৰাকী পুনৰবাৰ ৰাইজৰ বিপুল সঁহাৰি আৰু আশীৰ্বাদেৰে তেওঁ পুনৰবাৰ বিজয় হ'ব, চৰকাৰখন পুনৰ গঠন হ'ব বুলি আমি আশা কৰিছোঁ আপোনালোকে দেখুওৱাৰ ধৰণে। আৰু এই 5 বছৰ আমাৰ এটা অকল্পনীয় এটা উন্নয়ন আৰু প্ৰগতিৰ পথত আমি আগবাঢ়িম, এইটো আমি নিশ্চিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু মাজে মাজে কয় যে এই 5 বছৰ আচলতে মই জংঘল কাটি বাটটো হৈ ঘৰ বনোৱাই নাই, তাৰমানে এইবাৰ বেছি কাম হ'ব। যোৱা 5 বছৰ তেওঁ ৰাস্তা কাটিছে, জংঘল কাটিছে, যে এটা লক্ষ্যৰ ফালে গৈ আছোঁ, একো ঠাইত যাম, তাৰপিছত তাত ঘৰ বনাম। এইবাৰ কেইবাবাৰো কৈছে, নিৰ্বাচনী সভাত ক'ৰবাত তেওঁ কৈছে এই 5 বছৰ টেইলৰহে আছিলে, চিনেমাখন এতিয়াও বাকী আছে বুলি কৈছে। তেওঁ বহু জেগাত কৈছে যে মই অকল্পনীয় মই উন্নয়নৰ ফালে অসমখনক আমি আগবঢ়াই লৈ যাম। মানুহে হয়তো কল্পনা নকৰা বহু এনেকুৱা কাম আমি কৰিম। ছেমি কণ্ডাক্টৰ কোনো মানুহৰ আমাৰ কোনো এজেণ্ডাত নাছিলে, কোনো আমি মেনিফেষ্টত কোৱা নাই, আৰু কোনো মানুহে কল্পনাও কৰা নাছিলে যে এনেকুৱা এটা পৰ্যায়লৈ য'ত আপোনালোকে কাগজ কল আছে সেইটোক লৈ আমি কান্দি আছিলোঁ। এই কাগজ কল কি অৱস্থা এয়া, সেইটো যেন আমাৰ কাৰণে এটা কষ্টৰ দুখৰ কাৰণ। তাত যে ছেমি কণ্ডাক্টৰ এনেকুৱা হ'ব কল্পনা কৰা নাই। তেওঁ কৈছে অনাগত 5 বছৰত এক নতুন অসমৰ এটা নতুন পৰিকল্পনাৰ অসমখন আগবাঢ়িব, য'ত সকলো জাতি জনগোষ্ঠীৰ লগতে নতুন প্ৰজন্মৰ বাবে বহুত তেওঁলোকৰ আশাসমূহ সপোনসমূহ পূৰণ কৰাৰ বাট তেওঁলোকে দেখা পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 ঘণ্টা 4 ঘণ্টা ৰেষ্ট টাইম, তাৰ বাকী সময়খিনি নন ষ্টপ তেওঁ কামত কৰিয়ে থাকে, লাগিয়ে থাকে, নিজে যায় বা কেতিয়াবা যাব নোৱাৰিলে আপোনালোকৰ সতীৰ্থসকলক পঠায়। এতিয়া যিখন মন্ত্ৰীসভাক লৈ পেলাই যোৱা 5 বছৰ চলাল, এইবাৰ আৰু শক্তিশালী হ'ব। খুব সম্ভৱতঃ এইবাৰ নতুন যুৱক, নতুন শক্তিৰে এক বিস্তৰ দৌৰত অৱতীৰ্ণ হ'ব। আমি আশা কৰিম যে এই বিস্তৰ যি যুঁজ বা দৌৰ, উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰত তেওঁ যি সপোন লৈ পেলাই আগবাঢ়িছে, এই সপোনত অংশীদাৰ আপুনিও নিশ্চয় হ'বলৈ বাধ্যও আপুনি। কাৰণ যোৱা 25-30 বছৰ ধৰি আপুনি সুসম্পৰ্ক এটা ৰাখিছে, ঘৰুৱা সম্পৰ্ক হৈ গৈছে। যিটো কৰ্মস্পৃহা আপুনি দেখিছে ওচৰৰ পৰা মুখ্যমন্ত্ৰীক, সেই কৰ্মস্পৃহাই আপুনি কিমান উজ্জীৱিত আৰু কিমান আশাবাদী যে আপুনি একেলগে খোজত খোজ মিলাই আগবাঢ়িব। আমি বহু বছৰৰ আগতে আমাৰ মনত এইটো আছিলে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোনদিনা আজিৰ দিনত মুখ্যমন্ত্ৰী হৈছে, সেই সময়ত তেওঁ নাছিলে। যোনদিনা তেওঁ মুখ্যমন্ত্ৰী হ'ব, অসমে তেতিয়া তেওঁৰ আচল পৰিচয় পাব, প্ৰকৃত পৰিচয়। কিন্তু আমি তেওঁক কাষৰ পৰা পাওঁতে তেওঁৰ কৰ্ম কৰা শৈলী, তেওঁৰ যি অসমীয়া হিচাপে তেওঁ অসমখনক কিমান ভাল পায় আৰু কেনেকৈ কাম কৰিব বিচাৰে, আমি সেয়া
বহু বছৰৰ আগতে আমি সেয়া নিজে অনুভৱ কৰিছিলোঁ আৰু প্ৰত্যক্ষ কৰিছিলোঁ। সেইবাবে আমি তেখেতৰ লগত আছিলোঁ যে এটা দিন তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু অসমখনক বহু ক্ষেত্ৰত তেওঁ আগবঢ়াই লৈ যাব, আৰু যিটো আজি বাস্তৱত ৰূপায়ণ হ'ল। আজি সমগ্ৰ ভাৰতত আজি তেওঁক চিনি পায়। সেই সময়ত কোনোৱে হয়তো তেওঁক চিনিও পোৱা নাছিলে, আৰু কংগ্ৰেছে যদি জনা হ'লে হয়তো সেই সময়ত তেওঁক দিলেওহেঁতেন। তেওঁলোকেতো ভাবিবই নোৱাৰিলে, তেওঁক আঁতৰাই পঠিয়ালে। আৰু আজি মুখ্যমন্ত্ৰী এই পৰ্যায়ত অহা যিটো 5 বছৰৰ তেওঁ যিটো পৰিকল্পনা, তেওঁ অসমখনক এটা অন্য পৰ্যায়লৈ ল'ব বিচাৰে। কিয়? তেওঁ ভাবে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এগৰাকী প্ৰধানমন্ত্ৰী প্ৰত্যেক হয়তো বহু যুগৰ পিছত এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী জন্ম হয়। তেওঁৰ থকা অৱস্থাত আমি অসমখনক যিমান আগবঢ়াব পাৰোঁ আগবঢ়াব লাগে, আৰু তেওঁ সেই সময়খনক যিমান পাৰে সেইকাৰণে তেওঁ দিনে নিশাই পৰিশ্ৰম কৰে। তেওঁ এটা সময়ো নষ্ট কৰিব নিবিচাৰে। বহুত মানুহে তেওঁক কয় যে তেওঁ বহু ক্ষেত্ৰত হয়তো বহু মানুহক সময় হয়তো দিবও নাই পৰা তেওঁ, কিন্তু তেওঁ এটা সময়ো এনেও নেৰায়। তেওঁ চিন্তা কৰি থাকে যে নতুনকৈ কি কাম কৰিম, কি পৰিকল্পনা কৰিম, তাৰ কাৰণে কি ধৰণে কাম কৰিম। সেইকাৰণে নিশ্চিতভাৱে তেওঁ এইটো পৰিকল্পনা কৰিছে, আৰু তেওঁ যিহেতু কাম কৰিব বিচাৰিছে, তেওঁৰ লগত আটাইকেইগৰাকী NDAৰ বিধায়ক তেওঁৰ লগত থাকিব। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, BPF দল, সকলো কাৰ্যকৰ্তা, দলীয় সতীৰ্থসকল লগত থাকিব। অসমৰ শিক্ষিত সমাজখন লগত থাকিব, আৰু অসমীয়া সমাজো তেওঁৰ লগত থাকিব। সেইকাৰণে আমি সকলোৱে সহযোগিতাৰে যেতিয়া এইখন চৰকাৰ পৰিচালনা এইবাৰ হ'ব, মই ভাবোঁ আমি বহুত অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰিম। আপুনি গুৱাহাটীখনকে যদি 5 বছৰত আপুনি মূল্যায়ন কৰি চায়, যিখন আমি দলং দেখিছোঁ, এই দলংখন মই নিজে কলিকতাৰ পৰা সেইদিনাখন আহিছোঁ, আহোঁতে মই নামি দেখিছোঁ যোৱাকালি, দেখিয়ে মোৰ অনুভৱ হৈছে যে এই ৰাতি এটা বেলেগ দৃশ্য, যে আমি বাহিৰ বহুত দিনৰ পিছত আহিলোঁ, দেখি এনেকুৱা লাগিলে যেন চাওক অসম এনেকুৱা পৰ্যায়লৈ গুচি গ'ল। দেখি মনটো ভাল লাগি গ'ল। আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ, আজি যিখিনি আমি অডিটৰিয়াম বনাইছোঁ, প্ৰেক্ষাগৃহ যিখিনি বনাইছোঁ, আপুনি চাওক ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত আমি কি পৰ্যায় লৈছোঁ। সেইকাৰণে এই গোটেই কামখিনি কৰিবলৈ তেওঁ নিশ্চয় পৰিকল্পনা কৰিছে। তেওঁ কেনেকৈ কাক ক'ত কেনেকৈ কাম কৰিব। আৰু মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যিমান দূৰ বুজি পাওঁ, তেওঁ প্ৰতিটো কামত এটা পৰিকল্পনাৰে কৰে। তেওঁ কোনো এটা কাম এনেই নকৰে। তেওঁ আধাৰশিলা কৰাৰ দিনাখনেই উদ্বোধন কোনদিনা হ'ব, কোন সময়ত হ'ব, সেইটো পৰিকল্পনা কৰে। কোন আহিব তাত আপুনি চাব, যদি আপুনি কেনেকৈ তেওঁ পৰিকল্পনা কৰে। প্ৰধানমন্ত্ৰীৰ কাৰণে তেওঁ কোনখিনি উদ্বোধন কৰিব, অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হিচাপে কোনখিনি উদ্বোধন কৰিব, নিৰ্মলা সীতাৰমণ ডাঙৰীয়া বিত্তমন্ত্ৰী হিচাপে তেওঁ কোনখিনি উদ্বোধন কৰিব, তেওঁ একদম পৰিকল্পনা কৰি ৰাখে। আৰু তেনেকৈ সকলোখিনি কাম হৈছে। ইলেকশ্যনৰ মাজত যেতিয়া আধাৰশিলা হৈছিলে মানুহে ভবা নাই, কিন্তু যেতিয়া এটা এটাকৈ তেওঁ উদ্বোধন কৰি গৈছে, মানুহে তেতিয়াহে গম পাইছে। শ্বহীদ স্মাৰক দেখি মানুহ আচৰিত, এইটো কেতিয়া বনালে? মানুহে ক'বই নোৱাৰে শ্বহীদ স্মাৰক। আপুনি যেতিয়া জ্যোতি বিষ্ণু প্ৰকল্প দেখিছে, মানুহে তেতিয়া ক'বই নোৱাৰে জ্যোতি বিষ্ণু প্ৰকল্প এইটো এই পৰ্যায়লৈ কেতিয়া গ'ল। আপুনি কমিশ্যনাৰেটৰ অফিচ যেতিয়া দেখিছে, আপুনি দেখিছে আৰু কমিশ্যনাৰেট অফিচত এই ষ্টেণ্ডাৰ্ডত। গোটেই ভাৰতবৰ্ষত এনেকুৱা কমিশ্যনাৰেট অফিচ আছে নাই আপুনি বিচাৰি নাপাব, কিন্তু আপুনি সেই পৰ্যায়লৈ গৈছে। আপুনি প্ৰতিটো কাম আপুনি গোটেইখিনি কাম যদি এটা এটাকৈ চায়, গোটেই আপুনি আমাৰ DC অফিচসমূহ যদি আপুনি চায়, আপুনি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচখিনি আৰু আজিৰ আপুনি আমাৰ আৰক্ষী হেৰিবিলাক যদি আপুনি চায়, থানাসমূহক যদি আপুনি চায়, কি পৰ্যায়লৈ আমি বনাইছোঁ। মইতো সেইদিনাখন বেংগল গৈছোঁ, মই দেখিছোঁ তেওঁলোকৰ পুলিচ ষ্টেচনসমূহ আৰু আমাৰ অসমৰ পুলিচ ষ্টেচনসমূহ আমি তুলনা কৰি চাইছোঁ, কিমান ডিফাৰেঞ্চ, কি পৰ্যায়লৈ। তো আমি বহুত পৰ্যায়ত আজিৰ দিনত আগবঢ়াই লৈ গৈছোঁ। আৰু আমাৰ ক্ৰাইম কিমান কমি গৈছে, কিমান আমাৰ ইয়াত কামৰ পৰিৱেশ নতুনকৈ নিৰ্মাণ হৈছে। এটা নতুন ধৰণৰ যেন চিন্তাৰ পৰিৱেশেৰে অসমখন আগবাঢ়িছে। আৰু মই ভাবোঁ এইটো প্ৰয়োজন আছিলে ৰাজনৈতিক সদিচ্ছাৰ। মই হোমেন বৰগোহাঁই ছাৰৰ লগত আগত বহুতবাৰ বাৰ্তালাপ কৰিছোঁ। সময় উলিয়াই কলেজত পঢ়ি থকা সময়ত তেওঁক লগ পাওঁ,
বা যেতিয়া ছাত্ৰ সংগঠন কৰিছোঁ তেতিয়াৰ লগত মোৰ খুব ঘনিষ্ঠ। তেওঁ মোক সদায় এটা কথা কৈছিলে মোৰ মনতে, কৈছে অসমত আমি এগৰাকী ভাল মুখ্যমন্ত্ৰী পোৱা নাই। যোনদিনা অসমত এগৰাকী ভাল মুখ্যমন্ত্ৰী হ'ব সেইদিনাখনে অসমখন পৰিৱৰ্তন হ'ব। ভাৰতৰ বিভিন্ন ৰাজ্যসমূহে এগৰাকী ভাল মুখ্যমন্ত্ৰী পাইছিলে কাৰণে সেই ৰাজ্যসমূহ ইমান আগবাঢ়িলে, আমি পোৱা নাই। তেওঁ নিজে কয় বৰগোহাঁই ছাৰৰ যি সপোন সেই সপোন কিন্তু তেওঁ দেখা পালে, কিন্তু আমি দুৰ্ভাগ্য তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাম কৰি থকা অৱস্থাত তেওঁ নাপালে, সেইটোৱে দুখ থাকিলে আৰু। কিন্তু তেওঁ খুব ভাল পাইছিলে, তেওঁৱে কৈছিলে এওঁ এগৰাকী থিংকিং পলিটিচিয়ান বুলি তেওঁ কৈছিলে। লিখিত ৰূপত 2015 চনত আমি তেতিয়া আমাৰ বিসম্বাদ সেই সময়তে তেওঁৰ প্ৰথমখন কিতাপ প্ৰকাশ কৰিছিলে আৰু তাতে তেওঁ বক্তব্যত কৈছিলে যে এওঁ থিংকিং পলিটিচিয়ান। তো সেইকাৰণে তেওঁ তেতিয়া অনুধাৱন কৰিছিলে। সেইবাবে আমি এইটো ক'ব পাৰোঁ যে অহা 5টা বছৰ অসমৰ নতুন প্ৰজন্মৰ বাবে নতুন পৰিৱৰ্তনৰ এক নতুন আশাৰ এক পৰিৱেশ তেওঁলোকে পাব আৰু সকলোৰ আশীৰ্বাদ সহযোগিতা আমি সদায় কামনা কৰোঁ। বিৰোধী ক'ত পাছ পৰি ৰ'ল? চাওক, তেওঁলোকে প্ৰথম কথাটো হ'ল যে তেওঁলোকে যিখিনি বিষয় উত্থাপন কৰিলে সেই বিষয়সমূহ অসমীয়া মানুহে গ্ৰহণ কৰা বিষয় নহয়। অসমীয়া মানুহৰ যিটো তাতে এবাৰ সাংঘাতিক ধৰণৰ এটা কাৰবাৰত লিপ্ত হ'ল, যিটোৱে তেওঁলোকক ঘটিয়ে ঘটিয়ে পানী খুৱালে। আচলতে তেওঁলোকে ভাবিছিল যে আপোনালোকক ঘটিয়ে ঘটিয়ে পানী খুৱাই আঁতৰাই পঠাব দিছপুৰৰ পৰা, কিন্তু তেওঁলোকে নিজে ঘটিয়ে ঘটিয়ে পানী খাবলগীয়া হ'ল। পৱন খেৰ নিশ্চিতভাৱে তেওঁলোকে গোটেই ৰাজনৈতিক সমীকৰণ যিটো কৰিলে তাত তেওঁলোকে সম্পূৰ্ণ বিফল হ'ল আৰু তেওঁলোকে যিখিনি কথা ক'লে সেইখিনি মানুহে গ্ৰহণ কৰা নাই। অসমীয়া মানুহৰ আৱেগৰ লগত তেওঁলোকে সম্পৰ্ক কৰিব নোৱাৰিলে। অসমীয়া মানুহৰ আৱেগ এফালে থাকিলে আৰু তেওঁলোকৰ ৰাজনৈতিক বক্তব্য এফালে থাকিলে, যি কাৰণে অসমীয়া মানুহে তেওঁলোকক প্ৰত্যাখ্যান কৰিলে। আপুনি চাহ বাগিচাৰ সমাজখনৰ বিষয়ে তেওঁলোকে যি কথা ক'ব নালাগে সেইবিলাক কথা ক'লে, তো সেইখিনিয়ে মানুহে গ্ৰহণ নকৰিলে। আপুনি অন্যান্য জাতি জনগোষ্ঠীৰ সম্পৰ্কে তেওঁলোকে যি কথা ক'ব নালাগে সেইখিনি কথা তেওঁলোকে কোৱা আৰম্ভ কৰিলে আৰু কিছুমান এনেকুৱা শ্লোগান দিলে যিটো শ্লোগান কি বুলি ক'ম সেইটো মই এতিয়া ক'ব খোজা নাই আৰু। নতুন বৰ অসম সেই যিটো দিলে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সেইটো বৰ অসমৰ যিটো পৰিকল্পনাৰে তেওঁলোকে অসমখনক আগবঢ়াব বিচাৰিলে তাৰ বিৰুদ্ধে মানুহে ভোট দিছে আৰু এইবাৰ বেংগলতো মানুহে এইটোৰ বিৰুদ্ধে ভোট দিছে। মানুহে কেতিয়াও কল্পনা কৰা নাছিল যে অবৈধ বাংলাদেশীক কেনেকৈ অসমৰ পৰা বাহিৰ কৰিব পৰা যায়। সেই নতুন সূত্ৰ যোৱা 5 বছৰত আমি দেখিলোঁ, ৰাইজে দেখিলে যে যিটো কল্পনা কৰা হোৱা নাছিল। আমাৰ জন্মৰ আগৰ পৰা যদি আমি কওঁ, অসমীয়া মানুহে আন্দোলন কৰিলে অসমীয়া মানুহৰ জাতিসত্তা সুৰক্ষিত কৰিবলৈ, অসমীয়া সমাজখনক সুৰক্ষিত কৰিবলৈ। কাৰ বিৰুদ্ধে সংগ্ৰাম আছিলে? এইটো স্পষ্ট। যাৰ বিৰুদ্ধে ইমান বছৰ অসমীয়া সমাজখনে সংগ্ৰাম কৰিলে, কিমান যুৱক ঘূণীয়া হ'ল, কিমান মৃত্যুবৰণ কৰিলে, কিমান শ্বহীদ হ'ল, তাৰ আপোনালোকে জানে গোটেই অসমৰ ৰাজনৈতিক ইতিহাস, সংগ্ৰামৰ ইতিহাস। যাৰ বিপক্ষে গোটেই সংগ্ৰাম, তেওঁলোকক যেতিয়া আপুনি বৰঘৰত মাতি আনি আপুনি বৰপীৰা দিব, সেইটো কোন অসমীয়া মানুহে গ্ৰহণ কৰিব? কোনে গ্ৰহণ কৰিব পাৰিব আজিৰ দিনত? আপোনাৰ ৰাজনৈতিক মুনাফাৰ কাৰণে, আপুনি মুখ্যমন্ত্ৰী হ'বৰ কাৰণেই আপুনি অসমীয়া মানুহৰ সেই বৰঘৰত মানুহে এইটো দিব নেকি? এইটোতো কেতিয়াও গ্ৰহণ নকৰে। তো তাৰে বিপক্ষে মানুহে ভোট দিছে। আচলতে আমাৰ সপক্ষে ভোট দিছে সেয়াও হয়, কিন্তু তেওঁলোকৰ বিপক্ষেও যে এটা ভোট গৈছে এইটোও কিন্তু সত্য কথা। হিমন্ত বিশ্ব শৰ্মাক লগ নাপাব পাৰে মানুহে, এটা টুইট কৰিব পাৰে, হোৱাটছআপত মেছেজ দিব পাৰে, তেওঁ নিজে ৰিপ্লাই নিদিব পাৰে, কিন্তু অফিচাৰ বা তেওঁৰ সতীৰ্থসকলে সেই সমস্যাটো সমাধান কৰাত উঠিবই লাগি যায়। এনেকুৱা ইলেকশ্যনৰ আগমুহূৰ্তত এনেকুৱাও অভিযোগ পোৱা গ'ল বিৰোধী দলৰ পৰা, বিশেষতঃ কংগ্ৰেছৰ, যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীকেই ফোনতটো নাপায়, ফোন কলত ৰিচিভটো নকৰেই, যে লগ পাবলৈ যাব নোৱাৰে। চাওক, সেয়া আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিধৰণে পৰিশ্ৰম কৰিব পাৰে, আজিলৈকে অসমৰ ৰাজনীতিত আমি ইমান পৰিশ্ৰমী নেতা আমি কেতিয়াও দেখা নাই। তেওঁৰ বিপৰীতে আপুনি যদি গৌৰৱ গগৈক ৰাখে, তো এইটো ফেয়াৰ নহয়, ক'বলৈ গ'লে ফেয়াৰ কম্পিটিশ্যন নহয়ে। হিমন্ত বিশ্ব শৰ্মা অহৰ্নিশে প্ৰতিটো সময়ত প্ৰতিটোৰ খবৰ ৰাখে। ইভেন চাগে গৌৰৱ গগৈতকৈ
কংগ্ৰেছৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ তাতে বেছি আছে যেনো অনুভৱ হয়। তেওঁতকৈ বেছি জানে নেকি তেওঁ কংগ্ৰেছৰ প্ৰতিজন মানুহৰ বিষয়ে, মনৰ কথাবিলাক। মনৰ কথা, কাৰ কি কষ্ট দুখ, কাৰ কি সমষ্টিত ক'ত কি সমীকৰণ, কোনটো সমষ্টিত জনগাঁথনি কি, কোনটো সমষ্টিত বিষয় কি, কোনটো সমষ্টিত কি ইছ্যুক লৈ ৰাজনীতি হ'ব পাৰে, এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে তেওঁ আয়ত্ত কৰি লৈছে, তেওঁ যেনেকৈ বিষয়সমূহৰ ওপৰত অধ্যয়ন আছে, তেওঁৰ লগত সেইটো কম্পেৰিজনত নাহে। আৰু তাৰ তুলনাত গৌৰৱ গগৈটো দূৰ দূৰলৈ নাই। গৌৰৱ গগৈটো অনুধাৱনেই কৰিব নোৱাৰে আচলতে ইছ্যুটো কি আচলতে এই সমষ্টিটোত। সেইকাৰণে তেওঁ বক্তব্যসমূহতো মই এনেকুৱা কোনো বক্তব্য এটাও নুশুনিলোঁ যিটোৱে মানে চুই যাব পাৰে, মনক স্পৰ্শ কৰিব পাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যসমূহে বহুত মানুহৰ হৃদয় স্পৰ্শ কৰি গৈছে। তেওঁ যি বিষয় কয় বা যেনেকৈ বিষয়সমূহ উপস্থাপন কৰে বা যিখিনি বিষয় তেওঁ লৈ যায়, কেৰি কৰে, সেইকাৰণে তেওঁক মানুহে আদৰি লৈছে। আৰু সঁচাকৈ এইটো খুব ভাল। চাওক, মই বিজেপিত আছোঁ বুলি নকওঁ, অসমত এনেকুৱা প্ৰয়োজন আছিলে এনেকুৱা এগৰাকী এটা নেতৃত্বৰ, আৰু এই নেতৃত্বৰ দিনতে যদি আমি অসমখনক এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ, ভৱিষ্যত প্ৰজন্ম ভৱিষ্যতে সুৰক্ষিত হ'ব। কি হয় ৰাজনীতি ভৱিষ্যতে কোনেও নাজানে, কিন্তু এটা সময়ত আমি অসমখনক এটা পৰ্যায়লৈ ৰাজনীতিৰ উদ্ধৰটো গৈ পেলাই আমি কৰিব লাগিব। আৰু বহু মানুহে আজিৰ দিনত হয়তো বিজেপিক বহুত মানুহে সমৰ্থন নকৰে যদিও হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে বুলিয়েই এইবাৰ মানুহে এনেকৈ ভোট দিছে। বাগানৰ সন্তান হিচাপে বাগানৰ ৰাইজৰ যি আশা আকাংক্ষা, খুব সম্ভৱতঃ মই আগতেও এবাৰ সুধিছিলোঁ আৰু এইবাৰ আকৌ সুধিম যে যি আশা আকাংক্ষা কল্পনা কৰা নাছিল, সেই আশা আকাংক্ষা ডেফিনেটলি 70% মান ফিল আপ হৈ গৈছে। নিশ্চিতভাৱে আপুনি চাওক, মাটিৰ ভূমিৰ অধিকাৰ কল্পনা নকৰা এটা বিষয় যে কেতিয়াবা ভূমি অধিকাৰ আমি পাম, কাৰণ কলনীত আজি 4 পুৰুষ থাকি গ'ল, সেই কলনীৰ ভূমি নিজৰ তাত আহিব, কল্পনা নকৰা বিষয়, বাস্তৱ হ'ল। চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানে গেজেটেড অফিচাৰ কেতিয়াবা হ'ব পাৰিব, চৰকাৰে তাৰ বাবে এটা ব্যৱস্থা কৰিব, এইটো কল্পনা নকৰা বিষয়। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে তাৰো বাট মুকলি কৰিছে। স্বচ্ছ আৰু নিকাভাৱে এজন যুৱক বা যুৱতীয়ে চাহ বাগিচাৰ পৰা পঢ়া শুনা কৰি তেওঁৰ বাবে সংৰক্ষণৰ সুবিধা কৰি চাকৰি নিযুক্তি পাব, এইটো কল্পনা কৰা নকৰা বিষয় এটা। এইটো এটা বাস্তৱ ৰূপ পাবলৈ আজি গৈ আছে। আপুনি যদি চাহ বাগিচাত এখন মাধ্যমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় হ'ব, কল্পনা নকৰা বিষয়, আজি বাস্তৱত এটা ৰূপায়ণ হ'বলৈ গৈ আছে। আজি আপুনি সমাজখনৰ তৃণমূল পৰ্যায়ত থকা দুখীয়া মানুহখিনিৰ বাবে তেওঁলোকক বেংক একাউণ্ট খোলাৰ পৰা লৈ তেওঁলোকক সামাজিক নিৰাপত্তা, অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰা, কল্পনা নকৰা বিষয় আজি বাস্তৱত ৰূপায়ণ হৈছে। অসমীয়া সমাজখনৰ লগত একাকাৰ কৰি দিব পৰাকৈ, অসমীয়া জাতিসত্তাৰ লগত বিলীন কৰি দিব পৰাকৈ ৰাজনৈতিক নেতৃত্ব কোনোবাদিনা থাকিব, এইটো কল্পনা নকৰা। আজি ঝুমুৰ বিনন্দিনী অনুষ্ঠান তাৰে এটা উৎকৃষ্ট উদাহৰণ, যি অসমীয়া জাতিসত্তাক শক্তিশালী কৰি পৰিলে, অসমীয়া মানুহৰ লগত একাকাৰ হৈ গ'ল। যে ঝুমুৰক এই পৰ্যায়ত অসমৰ মুখ্যমন্ত্ৰীয়ে লৈ যাব, এইটো কল্পনা কৰা নাই, আজি এইটো বাস্তৱৰ ৰূপায়ণ হ'ল। আজি এই অসমীয়া সমাজখনৰ লগত ৰাজনৈতিকভাৱে নেতৃত্ব দিয়াৰ যিটো পৰিৱেশ এটা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিলে, এইটো কোনেও কৰা নাছিল আগত। ইমান কোনো ৰাজনৈতিক দলে চাহ বাগিচাৰ মানুহৰ অন্তৰত সোমাব পৰা নাছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দুয়োগৰাকীয়ে নেতা মানুহৰ অন্তৰত স্পৰ্শ কৰিব পৰা দুগৰাকী ৰাজনৈতিক নেতা। মানুহে আজি কয় মোদীক ভোট দিম, আমি হিমন্ত বিশ্ব শৰ্মাক ভোট দিম, এনেকুৱা পৰ্যায়লৈ গুচি গ'ল। ইয়াৰ আগত আপুনি কেতিয়াও এইটো আমি দেখা নাই। তো সেই পৰিৱেশটো কিয় আহিলে আজি? ইমান আৱেগিক সম্পৰ্ক কেনেকৈ হ'ল? কাম কৰিছে, সেইটোৱেই। হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি বক্তব্য, তেওঁৰ যিখিনি কৰ্মৰাজি অসমীয়া মানুহৰ লগত আৱেগিকভাৱে সম্পৰ্ক কৰিলে। আগত কিন্তু কৰা নাছিলে কোনো ৰাজনৈতিক নেতাই ভাষণহে দিছিলে, কিন্তু তাক কাৰ্যত ৰূপায়ণ কৰা নাই। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক কাৰ্যত ৰূপায়ণ কৰিলে, আৰু যাৰে পৰিণতিত আজি এই চাহ বাগিচাৰ সমাজখনে আগবাঢ়িছে। এতিয়া চাহ বাগিচাৰ সমাজখনৰ মাজত এটা ধাৰণাৰ সৃষ্টি হ'ল যে বিজেপি নেতৃত্বই সন্মুখত যোনেই নাথাকক কিয়,
কোনোবা বৰা শইকীয়া নাথাকক কিয় তেওঁ আমাৰ কাম কৰিব বুলি মনৰ ভাৱ হৈ গ'ল। কোনোবা কৰ্মী কোনোবা তাঁতিয়ে থাকিব লাগিব, এই ধাৰণাৰো পৰিৱৰ্তন হৈ গ'ল। এইটো এটা বহুত ডাঙৰ বিষয় মানে। তো আপোনাক সমানেই মৰম কৰে, ধৰিছোঁ মোক যিমান মৰম কৰে ধৰিছোঁ চাহ বাগিচাৰ সমাজখনে, হিমন্ত বিশ্ব শৰ্মাকো মোতকৈ অলপ বেছি মৰম কৰে বুলি ক'লেও ভুল কোৱা নহ'ব আপোনাক। বিমল বৰাকো মৰম কৰে বা তেনেকৈ আন কেইবাগৰাকীকো মৰম কৰে। তো এই যিটো এটা মৰমৰ সম্পৰ্ক এতিয়া বৰ্তমান আহিছে, এইটোৱে বহুত পৰিৱৰ্তন আনিব ভৱিষ্যত দিনত আৰু সমাজখন বহুত ক্ষেত্ৰত আগবাঢ়িব, কোনো সন্দেহ নাই। আপোনাক মই কৈছোঁ অহা 5 বছৰত দেখিব সমাজখন এক নতুন দিশত আগবাঢ়ি যাব। মাজত 3টা দিন, 4 তাৰিখে ৰাইজে স্পষ্ট যোনে যি দাবী নকৰক কিয় সঁচাটো সঁচাই এতিয়া EVM-ত বন্দী হৈ আছে। 4 তাৰিখে খোলাৰ পাছত সন্ধিয়ালৈকে ওলাই যাব 6-7টা বজাত চৰকাৰ কাৰ। সকলোকে শুভেচ্ছা জনাইছোঁ। যোনে যি কল্পনা কৰি আছে বা কৰক, সকলোৰে অধিকাৰ আছে কল্পনা কৰাৰ, ভবাৰ, চিন্তা, কোৱাৰ। সকলোকে শুভেচ্ছাও জনাইছোঁ। কিন্তু এটা কথা ঠিক, শপত সেই 126 জনেই কৰিব, মুখ্যমন্ত্ৰী এজনেই হ'ব, মন্ত্ৰীও সেই কেইজনেই হ'ব। শুভেচ্ছা জনালোঁ আপোনালৈও। শপত গ্ৰহণ অনুষ্ঠানত লগ পাম আৰু ৰাইজৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদৰ বাবে। আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰখাটোৱে আমাৰ কাৰণে সকলোতকৈ ডাঙৰ মূলধন। আমি চেষ্টা কৰিম আপোনালোকে আশা কৰা ধৰণে যদি ৰাইজে আমাক প্ৰতিনিধি কৰে নিশ্চিত সেৱা কৰিবৰ বাবে। মই বিশ্বনাথবাসী ৰাইজক যদি মোক প্ৰতিনিধি হিচাপে 4 তাৰিখে তেওঁলোকে নিৰ্বাচিত কৰে, নিশ্চিতভাৱে বিশ্বনাথবাসী ৰাইজকো যিমান পাৰিম সেৱা কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান দায়বদ্ধতাৰে সমাজখনৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছে, তেওঁক নিশ্চিতভাৱে ৰাইজে আশীৰ্বাদ কৰিছে। পুনৰ অহা 5টা বছৰ তেখেতৰ নেতৃত্বত আমি সকলোৱে অসমীয়া সমাজখনৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে দায়বদ্ধতাৰে আৰু তেওঁলোকৰ আৱেগ অনুভূতিক আমি অনুভৱ কৰি সমাজখনৰ বাবে কাম কৰিবলৈ সদায় চেষ্টা কৰি যাম। এইখিনিয়ে আপোনালোকৰ মাধ্যমেৰে সকলো অসমবাসী ৰাইজক জনালোঁ। ধন্যবাদ।